আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে এইটো মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা সকলোৰে একাউণ্টত সোমাই যাব। যদি আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিৰ সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। অৰুণোদয় আঁচনি সম্পৰ্কে কি গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমি এটা এটাকৈ আপোনালোকক জনাই দিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে যে যদি অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে প্ৰতিমাহে লাভ কৰি আছে নেকি, যিসকল নেকি পুৰণা হিতাধিকাৰী হয় তেওঁলোকে নিশ্চয় অৰুণোদয় আঁচনিৰ টকাটো প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰে। এইটো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে আপোনালোকে 1250 টকা আপোনালোকৰ একাউণ্টত সোমাই যাব 10 তাৰিখে। কিন্তু কাৰ একাউণ্টত এইটো মাহৰ 10 তাৰিখে টকাটো সোমাব আৰু কাৰ একাউণ্টত টকাটো নোসোমায়, আৰু যিসকলে নেকি নতুনকৈ আবেদন কৰিছে, নতুনকৈ নাম পঞ্জীয়ন কৰিছে, তেওঁলোকৰ একাউণ্টত এইটো মাহৰ ফেব্ৰুৱাৰীৰ 10 তাৰিখে তেওঁলোকৰ একাউণ্টত টকাটো সোমাব নে নোসোমায় সকলোখিনি আপোনালোকক জনাই দিম। প্ৰথমটো হৈছে যে যদি আপুনি পুৰণা হিতাধিকাৰী হয় তেনেহ'লে নিশ্চয় আপোনালোকে 10 তাৰিখে, আৰু আপোনাৰ হাতত বেছি দিন সময় নাই, ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে পুৰণা হিতাধিকাৰীসকলৰ একাউণ্টত 1250 টকাকৈ সোমাই যাব। আৰু যিসকল নেকি নতুন হিতাধিকাৰী হয়, যে নতুনকৈ নাম পঞ্জীয়ন কৰিছিলে কিছুদিন আগতে, তেওঁলোকে 1250 টকা লাভ কৰিব নে নকৰে? তেওঁলোকে 1250 টকা এইটো মাহৰ 10 তাৰিখে লাভ নকৰে, কিয়নো তেওঁলোকে নামটো পঞ্জীয়ন কৰিছে কিন্তু তেওঁলোকৰ নামত এখন ভেৰিফিকেশ্যন লিষ্ট আহিব। লিষ্টটো অহাৰ পিছত তেওঁলোকৰ প্ৰতিজন হিতাধিকাৰীসকলৰ ঘৰলৈ যাব, তাত গৈ তেওঁলোকে ছাৰ্ভে কৰিব যে তেওঁলোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ যোগ্য হয় নে নহয়। যদি আপুনি যোগ্য হয় তেনেহ'লে ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ নামত এখন অৰুণোদয় আঁচনিৰ ফৰ্ম আহিব। এই ফৰ্মটো অহাৰ পিছত আপোনালোকে ফৰ্মটো ফিল কৰি জমা দিলে পিছতহে আপোনাৰ একাউণ্টত 1250 টকাকৈ সোমোৱা আৰম্ভ হ'ব। কিন্তু বহুতে ভাবি আছে যে এইটো মাহৰ 10 তাৰিখে ফেব্ৰুৱাৰীৰ সকলো হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ লাভ কৰিব বুলি ভাবি আছে, যিসকল নেকি নতুনকৈ আবেদন কৰিছিলে। কিন্তু এইটো সন্দৰ্ভত চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে যে নতুন হিতাধিকাৰীসকলক এতিয়াই অৰুণোদয় আঁচনিৰ টকাটো প্ৰদান কৰা নহ'ব। কেৱল মাত্ৰ পুৰণা হিতাধিকাৰী যিসকলে অৰুণোদয় আঁচনিৰ টকাটো পাই আছে তেওঁলোককহে এইটো মাহৰ 10 তাৰিখে টকাটো প্ৰদান কৰা হ'ব। আৰু এটা কথা হৈছে যে আপোনালোকে 10 তাৰিখে আপোনাৰ বেংক একাউণ্টটো চেক কৰিব লাগিব, কিয়নো ইতিমধ্যে বহুতো পুৰণা হিতাধিকাৰীৰ অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন কৰি দিছে চৰকাৰে। তেওঁলোকে যোগ্য হিতাধিকাৰী নহয় বুলি চৰকাৰে তেওঁলোকৰ নামটো কৰ্তন কৰিছে। সেইকাৰণে আপোনালোকে এইটো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে আপোনাৰ বেংক একাউণ্টটো আপোনালোকে এবাৰ চেক কৰি ল'ব। যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকেও চেক কৰি ল'ব, আৰু যিসকল পুৰণা হিতাধিকাৰী আছে সকলোৱে এবাৰ বেংক একাউণ্টটো চেক কৰি ল'ব, কিয়নো চৰকাৰী আঁচনিৰ টকা কেতিয়াবা সোমাই যাব পাৰে। যদি আপুনি আগতে টকা পাই আছে কিন্তু এইটো মাহৰ 10 তাৰিখে আপোনালোকে টকাটো লাভ নকৰিব পাৰে, কিয়নো বহুতো হিতাধিকাৰীৰ নাম ইতিমধ্যে কৰ্তন কৰিছে, হয়তো আপোনাৰ নামটো এই কৰ্তনৰ তালিকাত থাকিব পাৰে। সেইকাৰণে আপোনালোকে প্ৰথমতে 10 তাৰিখে চাব যে আপোনাৰ একাউণ্টত টকাটো সোমায় নে নোসোমায়। যদি আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেনেহ'লে ভাবিব নিশ্চয় আপোনাৰ নামটো কৰ্তন হৈছে, নতুনকৈ আপোনালোকে আবেদন কৰিব লাগিব।
আৰু যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকে টকাটো কেতিয়া লাভ কৰিব এতিয়ালৈকে চৰকাৰে স্পষ্টকৈ ঘোষণা কৰা নাই যেতিয়া নোটিফিকেশন আহি যাব নতুন হিতাধিকাৰী কেতিয়া টকা লাভ কৰিব এতিয়া আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে